আপুনি চাইছে প্ৰথম সংবাদ আৰু লোকসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিনহে বাকী চৌদিশে তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান দিন ৰাতি একাকাৰ কৰি পুনৰ জনতাৰ পদূলিয়ে পদূলিয়ে ঘূৰিছে প্ৰাৰ্থী তথা দলীয় কৰ্মকৰ্তা ভিৰ বাঢ়িছে ষ্টাৰ কেম্পেইনাৰৰো আৰু সমগ্ৰ ৰাজ্যতে বৰ্তমান নিৰ্বাচনী গৰম বতাহ বলা পৰিলক্ষিত হৈছে আৰু প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে ইতিমধ্যে জনতাৰ কাষ চপাৰ বাবে বিভিন্ন ৰণকৌশল অৱলম্বন কৰিছে দিন ৰাতি একাকাৰ কৰি নিৰ্বাচনী প্ৰচাৰ অভিযান ইতিমধ্যে প্ৰস্তুত কৰিছে সমগ্ৰ ৰাজ্যতে আৰু ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী প্ৰচাৰ অভিযান সন্দৰ্ভত আমি দেখুৱাম কেইটামান মুহূৰ্তৰ পিছতেই প্ৰত্যেকখন ৰাজ্যতে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ভাৰততে বিজেপি আৰু কংগ্ৰেছে বিভিন্ন ধৰণৰ ৰণকৌশল প্ৰস্তুত কৰিছে আৰু আমি দেখিবলৈ পাইছোঁ যে ভোটাৰৰ কাষ চপাৰ বাবে বিভিন্ন প্ৰত্যেকটো ৰাজনৈতিক দলে এইবাৰ নতুন নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে আৰু বহুকেইখন নতুন মুখে এইবাৰ প্ৰাৰ্থিত্ব লাভ কৰিছে গতিকে তেওঁলোকে কেনেধৰণে জনতাৰ সেইসমূহ আশা আকাংক্ষা পূৰণ কৰিবলৈ সমৰ্থ হয় সেয়া নিশ্চয়কৈ লক্ষণীয় হ'ব আমি কিছু সময় পিছতে দেখুৱাম পোনপটীয়াকৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আমাৰ সাংবাদিকসকল আছে আৰু ইতিমধ্যে আমি জনাইছোঁ যে ষ্টাৰ কেম্পেইনৰ ভিৰ বাঢ়িছে আৰু হেলিকপ্টাৰে ইতিমধ্যে বিজেপিয়ে বিভিন্ন প্ৰান্তত গৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে সমান্তৰালভাৱে কংগ্ৰেছো পিছ পৰি থকা নাই আৰু AIUDF ইতিমধ্যে প্ৰচাৰ অভিযান চলাই গৈছে জনাইছোঁ ইতিমধ্যেই যে ভিৰ বাঢ়িছে এতিয়া ষ্টাৰ কেম্পেইনাৰৰ প্ৰত্যেকটো ৰাজনৈতিক দলেই কঁকালত টঙালি বান্ধিছে জনতাৰ কাষ চপাৰ বাবে আৰু মনোনয়ন দিয়া সময়তে দেখিবলৈ পোৱা গৈছিল এনেধৰণে জনতাৰ ভিৰ আৰু নিজৰ নিজৰ পচন্দৰ প্ৰাৰ্থীক জিকাইবলৈ অৰ্থাৎ দিল্লীলৈ যোৱাৰ পথ সুগম কৰিবলৈ ইতিমধ্যে সকলোৱে চেষ্টা কৰা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত ধুবুৰীলৈ গৈছোঁ পোনপটীয়াকৈ জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে আমাৰ সৈতে জ্যোতিৰ্ময় আপোনাৰ কাষলৈ আহিছোঁ আৰু ধুবুৰীত নিৰ্বাচনী বতাহ কেনে চলি পৰিলক্ষিত হৈছে কি জনাব এই মুহূৰ্তত শেহতীয়া কি খবৰ আছে ৰশ্মিতা নিৰ্বাচনী বতাহ ইতিমধ্যে আৰম্ভ হৈছে ধুবুৰীত দেখা গৈছে চুকে কোণে ৰাতিপুৱাই য'ত চাহৰ দোকান বা কিবাত আমি বৰ্তমানে য'ত গাঁৱত উপস্থিত আছোঁ গাঁৱত কিন্তু বৰ্তমানে আলোচনা এটাই নিৰ্বাচন লৈ পেলাই আৰু সেই আলোচনা আমাৰ লগত বহু মানুহ ইয়াত আছে বিগত 10 বছৰত ইয়াত বদৰুদ্দিন আজমল সাংসদ হৈ আছে ইয়াৰ পৰা বদৰুদ্দিন আজমল এইবাৰ প্ৰতিদ্বন্দ্বিতা কৰিব লগতে কংগ্ৰেছৰ এজন শক্তিশালী প্ৰাৰ্থী দিছে আবু তাহেৰ বেপাৰী আৰু লগতে AGP BJP মিত্ৰজোঁটৰ এজন প্ৰাৰ্থী প্ৰাক্তন মন্ত্ৰী জহিৰুল ইছলামৰ ল'ৰা জাবেদ ইছলাম সেই তিনিওলৈ ইয়াত ত্ৰিকোণীয়া যুঁজৰ বৰ্তমান সম্ভাৱনা ৰাইজে কি কয় দাদা নিৰ্বাচন লৈ আমি 10 বছৰ ধৰি মানে UDFৰ যিটো আমাৰ সাংসদ আছিলে সেয়া মানে ঠিকে কিন্তু আমাৰ ওপৰলৈ পাৰ্লিয়ামেণ্টত কথা কয় কিন্তু ইয়াতে আজিলৈকে মই এটা আধাৰশিলত দেখা নাই যে ইয়াতে ক'তবাহে কাম কৰিছে একো কাম কৰা নাই কিন্তু 10 বছৰ ধৰি যেটা আছে কিন্তু পাব্লিকৰ কোনো কাম হোৱা নাই উন্নতি হোৱা নাই ৰাস্তা পথৰ কোনো কাম হোৱা নাই কোনো ধৰণে কাম হোৱা নাই আজি আমি কংগ্ৰেছৰ তাৰ আগত MP আছিলে বহু বছৰ তেতিয়াওতো কাম হোৱা নাছিলে না তেতিয়া আব্দুল হামিদে যেতিয়া আছিল আব্দুল হামিদৰ হেৰি আছে আধাৰশিলা আছে সিহঁতে কাম কৰিছে আধাৰশিলা আছে কিন্তু UDFৰ বদৰুদ্দিন আজমলৰ কোনো আধাৰশিলা নাই আজিলৈকে মই দেখা পোৱা নাই খুৰা আপুনি কিবা এটা কৈ আছিল ইলেক্ট্ৰিকৰ মিটাৰ দিছে কিন্তু আপোনাৰ লাইন দিয়া নাই কাৰেণ্ট দিয়া নাই কি ক'ব এইটো মই কি ক'ম মোক একটা মানে মিটাৰ দিছে সেই মিটারে মানে এই যে মিটার দিছে কি নাম জানি আচ্ছা মিটারটা দিছিল আমাকে কৈছে যে তুমি মিটার নিয়ে যা আমি তার তোর নিয়ে যা ফিটিং করে দেবো আজ পর্যন্ত দেওয়া নাই আজকে 2 মাস পার হয়ে যায় ভোট আহিছে ভোটটো দিব লাগিব এবার কি ভাবিছে মই ভাবিছো এটা যেজনে মানে ফিটনেস যে ক্যান্ডিডেট আমি পছন্দ করব ফিটনেস বলে মনে করব আমার ভোটটা আমি তাকে দেব নির্বাচন আহিছে ভোট দিব লাগিব কি ক'ব এই মুহূৰ্তত মানে কথা হ'ল কি যিটো বিজেপিয়ে কৈছিল যে দুৰ্নীতিমুক্ত হ'ব কিন্তু দুৰ্নীতিমুক্ত একো হোৱা নাই আমাৰ দেশত কৰাপশ্যনটো আৰু কিন্তু বেছি বাঢ়ি গৈছে আজি আমি যিবিলাক সৰু সুৰা কাম লৈ যাওঁ চবতে কৰাপশ্যনটো কিন্তু একো কমা নাই মেইনলি আমাৰ কৰাপশ্যনটো কমাব লাগে বিজেপিৰ এটাই শ্লোগান আছিল যে কৰাপশ্যন কমিব লাগে এইটো এতিয়া আমাৰ মোৰ বোধহয় ধুবুৰীত তিনিকোণীয়া এটা প্ৰতিদ্বন্দ্বিতা হ'ব এইটো কোনে পাৰ হ'ব সেই খাই মাৰিব এইটো কোৱা টান হৈ যাব কোনে সেই খাই মাৰিব ধুবুৰীত কি কয় নিৰ্বাচন লৈ এইবাৰতো মই ভাবোঁ যে বদৰুদ্দিন আজমল চাহাবে জিকিব কাৰণ তিনিটা কাৰণ আছে যে NRCৰ যিটো কৰিছে কাম আৰু ফুলবাৰী ব্ৰিজ এনেকুৱা বহুত উদাহৰণ আছে আজমল হুজুৰৰ নিচিনা সংসদত 402টা প্ৰশ্ন কৰিছে আজি কোনোবাই কৈছে সংসদত প্ৰশ্ন কৰিলে নহ'ব কিন্তু ৰাইজৰ উন্নতি হোৱা নাই আধাৰশিলা দেখা নাই বহুতে কৈছে আৰু আপুনি কওক না প্লেন ঘাটি কোনে কৰিলে আজি যে প্লেন ঘাটিটো অপেনিং কৰিছে কোনে কৰিছে
ফুলবাৰী ব্ৰিজখন কোনে লৈ আহিছিলে এইটো মানুহে পাইকাৰী ৰেটে কৰি কথা কৈ লাভ নাই নহয় কাম কি কৰিছে সেইটোহে ক'ব লাগে আপুনি চাওকচোন এই তিনিটা কেণ্ডিডেট যিবিলাক কেণ্ডিডেট আছে তাৰ ভিতৰত কোনটো হাইয়েষ্ট ফিটাৰ্ছ ইণ্টাৰনেশ্যনেল একটা ফিগাৰ আছে আজমল সাহেবৰ সেইকাৰণে মই ভাবোঁ যে ৰাইজে যিবিলাক সচেতন সেইবিলাকে কোনো কথা নাই পাইকাৰী ৰেটে কথা কৈ লাভ নাই কংগ্ৰেছ জিকিব অন্ধ বিশ্বাস কৰি লাভ নাই কিন্তু মান দিয়ে যদি চিন্তা কৰে তেনেহ'লে আপুনি আজমলৰ সমৰ্থক আপুনি আজমল জিকিব বুলি ক'বই কংগ্ৰেছৰ সমৰ্থক কংগ্ৰেছ জিকিব বুলি ক'বই আপুনি কি কয় উন্নয়নৰ ক্ষেত্ৰত কি কয় ৰাস্তা ঘাট হোৱা নাই ইলেক্ট্ৰিচিটিৰ সমস্যা আছে নিৰ্বাচন আহিছে ভোট দিব লাগিব কি কয় ভোট আমি কংগ্ৰেছকে দিম আৰু কংগ্ৰেছ কিয় কংগ্ৰেছক দিব এইবাৰ কংগ্ৰেছ এইকাৰণে দিম যে কংগ্ৰেছ বহুদিন থাকিয়ে মানে সিহঁতে কাম কৰা আগ্ৰহ কৰি আছে কিন্তু কাম ঠিকমতে কৰিব পৰা নাই সুবিধা পোৱা নাই এইবাৰ যদি আমি সুবিধা ৰাইজে যদি সুবিধা দিওঁ তেনেহ'লে হয়তো নিজে সিহঁতে আগবাঢ়ি আহিব কি ক'ব নিৰ্বাচন আহিছে ভোট আহিছে ভোট দিব লাগিব নিৰ্বাচন আহিছে আজমল এইবাৰৰ কাৰণে আমি হেট্ৰিক কৰিবলৈ নিদিওঁ ইয়াত এই ৰাইজৰ লগত কোনো কাম কৰা নাই সি প্লেন ঘাটি বনালে নহ'ব সাধাৰণ মানুহে এই প্লেনত নচৰে সাধাৰণ মানুহে ৰাস্তা ঘাটৰ এইবিলাক চিন্তা কৰে তাক আমি হেট্ৰিক কৰিবলৈ নিদিওঁ সি যদি এনেকুৱা পপুলাৰ যমুনা মুখত কিয় দাঁড়া নাই ধুবুৰীটো চিট বেংক হিচাপে লৈছে নেকি সিহঁতে আমি তাক ভোট নিদিওঁ আৰু দেশৰ শান্তিৰ কাৰণে ভাৰত স্বাধীনৰ পৰা কংগ্ৰেছে জিকি আহিছিল আমি কংগ্ৰেছকে ছাপোৰ্ট কৰি আছোঁ সাধাৰণ মানুহৰ কাৰণে কংগ্ৰেছে যথেষ্ট বিভিন্ন ধৰণৰ বিভিন্ন মতামত ৰশ্মিতা এয়া হৈছে নিৰ্বাচনী বতৰ প্ৰতিটো চুকে চুকে আচলতে গাঁৱৰ প্ৰতিটো চুকে চুকে বিভিন্ন ধৰণৰ আলোচনা চলিছে কোনোবা হয়তো ইয়াত AIUDFৰ সমৰ্থক আছে কোনোবা কংগ্ৰেছৰ সমৰ্থক আছে কিন্তু এটা কথা স্পষ্ট ধুবুৰীৰ নিৰ্বাচনী প্ৰেক্ষাপটত এইবাৰ জমি উঠিছে AIUDFৰ লগত কংগ্ৰেছ আৰু AGP BJPৰ মৃত্যুজনৰ এক ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা বৰ্তমানে দেখা পোৱা গৈছে নিশ্চয়কৈ ত্ৰিকোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব ধুবুৰীত আমি ধন্যবাদ জনাইছোঁ জ্যোতিৰ্ময় চক্ৰৱৰ্তীক আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ অভিযান তুংগত আৰু সমগ্ৰ ৰাজ্যৰে এনেদৰে প্ৰাৰ্থীসকলক জিকাবলৈ নিজ নিজ পচন্দৰ প্ৰাৰ্থীসকলক জিকাবলৈ এনেদৰে নেতা কৰ্মীসকল যিসকল তৃণমূল পৰ্যায়ৰ কৰ্মী তেওঁলোকে প্ৰস্তুতি প্ৰায় চলাই গৈছে